নমস্কাৰ এনি খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো খন্দিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো অসম বিধানসভাত নাথাকিব এতিয়াৰ পৰা নামাজৰ সময় আমি জনাই আছো এটা বিশেষ খবৰ এতিয়াৰ পৰা অসম বিধানসভাত নাথাকিব নামাজৰ বাবে সময় ডাঙৰ খবৰ ৰাজ্যবাসীৰ কাৰণে ডাঙৰ খবৰ এতিয়াৰ পৰা অসম বিধানসভাত নামাজৰ সময় নাথাকিব নামাজ বিৰতিৰ সন্দৰ্ভত অসম বিধানসভাত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জৰুৱা হৈছে ডাঙৰ খবৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত অসম বিধানসভাৰ মজিয়াত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সৈয়দ সাদুল্লাৰ দিনৰে পৰা চলি আছিল এই নিয়ম কিন্তু অহা বিধানসভাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম এতিয়াৰ পৰা নামাজৰ কোনো ব্যৱস্থা নাথাকিব ৰাজ্যবাসীৰ কাৰণে আৰু এক গুৰুত্বপূৰ্ণ খবৰ হৈছে হাতত আছে মাত্ৰ এটাকৈ দিন 1 ছেপ্টেম্বৰৰ পৰা কেইবাটাও বৃহৎ পৰিৱৰ্তন আহি আছে ৰাজ্যত 1 ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম ৰাজ্যত কি খাল খলনি কৰা হ'ব 1 ছেপ্টেম্বৰৰ পহিলা ছেপ্টেম্বৰৰ দিনৰ পৰা লৈ আহিছো তাৰ সবিশেষ 1 ছেপ্টেম্বৰৰ পৰা দেশত খলনি হ'ব কেইবাটাও বিশেষ নিয়ম আপোনাৰ জীৱনতো প্ৰভাৱ পেলাব সেই পৰিৱৰ্তনে কিছুমান সামগ্ৰীৰ মূল্য বেংক বন্ধ আধাৰ কাৰ্ডকে ধৰি কেইবাটাও খাল খলনি হ'ব 1 ছেপ্টেম্বৰৰ পৰা 1 ছেপ্টেম্বৰৰ পৰাই দেশত কাৰ্যকৰী হ'ব এলপিজি চিলিণ্ডাৰৰ সংশোধিত মূল্য ইফালে 14 কেজি গৰুৱা আৰু 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য খলনিৰ সম্ভাৱনা আছে এটিএফ আৰু সিএনজি পিএনজিৰ মূল্যৰ খাল খলনি ঘটোৱাৰ সম্ভাৱনা আৰু আধাৰ কাৰ্ডক লৈ আহিব পাৰে কেইবাটাও নতুন নিয়ম UIDAI বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছে UIDAI বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি আৰু 14 ছেপ্টেম্বৰত আধাৰৰ এই বিনামূলীয়া প্ৰক্ৰিয়া অন্ত পৰিব আধাৰ কাৰ্ডৰ নথি আপডেট কৰাৰ অন্তিম দিন হৈছে 14 ছেপ্টেম্বৰ ইফালে ছেপ্টেম্বৰ মাহত নতুনকৈ ক্ৰেডিট কাৰ্ডৰ নিয়ম প্ৰৱৰ্তন হ'ব আৰু 1 ছেপ্টেম্বৰৰ পৰা প্ৰবঞ্চনামূলক ফোন কলৰ পৰা ৰক্ষাৰ বাবে নতুন ব্যৱস্থা আহিছে টেলি মাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থালৈ ইফালে ছেপ্টেম্বৰ মাহতে 16 দিন বেংক বন্ধ থাকিব ৰাজ্যবাসীৰ কাৰণে খবাতোকৈ জৰুৰী খবৰ 14 দিনৰ বাবে ছেপ্টেম্বৰ মাহতে চৰকাৰী বেংক বন্ধৰ ঘোষণা কৰা হৈছে 20 দিনৰ ভিতৰতে ভাৰত এৰিব লাগিব প্ৰাক্তন প্ৰধানমন্ত্ৰী বাংলাদেশৰ শেখ হাসিনাই এটা জৰুৰী খবৰ ভাৰতেও বেছি দিন ৰক্ষা কৰিব নোৱাৰিব শেখ হাসিনাক মাত্ৰ 20 দিনৰ ভিতৰতে উভতিব লাগিব স্বদেশলৈ 20 দিনৰ ভিতৰতে ভাৰত এৰি যাব লাগিব শেখ হাসিনাই ভাৰত বাংলাদেশ প্ৰত্যাৰ্পণ চুক্তি অনুসৰি ভাৰতে পঠিয়াব লাগিব হাসিনাক জৰুৰী খবৰ ইতিমধ্যে হাসিনাৰ পাছপোৰ্ট বাতিল কৰিছে বাংলাদেশৰ নতুন চৰকাৰে আৰু 22 আগষ্টত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে বাতিল কৰিছে হাসিনাৰ পাছপোৰ্ট মিয়া শব্দক লৈ এবাৰ কান্দিছে হিমন্ত বিশ্ব শৰ্মাই মিয়া শব্দ আৰু মুখত নলয় হিমন্ত বিশ্ব শৰ্মাই মিয়া শব্দ ত্যাগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য চকু পানী পেলাই এই কথা মই কৈছো এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই এটা লুপ্ত হ'ব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছো বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছো লুপ্ত হ'ব ধৰা জাতিয়ে চিঞৰি জীয়াই থকাৰ অধিকাৰ বিচাৰিছে মই আৰু কেতিয়াও নকওঁ মিয়া শব্দ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ পদত থাকি কাকো দুখ দিয়া শব্দ ক'ব নোৱাৰো সন্মানীয় অৰ্থত এই শব্দ মই প্ৰয়োগ কৰিছিলো এতিয়াৰ পৰা মই এই মিয়া শব্দ নকওঁ মিয়া বুলি ক'লে ভাল পাই বুলিহে মই কৈছিলো কিন্তু এতিয়াৰ পৰা এই মিয়া শব্দ মই আৰু মুখত নলওঁ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ